মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই এই ভিডিঅ'টোৰ জৰিয়তে 10ম শ্ৰেণীৰ নেলছন মেণ্ডেলা পাঠটোৰ প্ৰথম খণ্ডটোৰ প্ৰশ্ন উত্তৰখিনি বহলাই আলোচনা কৰিব বিচাৰিছোঁ। মই আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিলে তোমালোকৰ বেছ মনোগ্ৰাহী হ'ব আৰু বহুতো নতুন কথা বোধহয় জানিবলৈ সক্ষম হ'বা। ধন্যবাদ। মই পাঠটো আৰম্ভ কৰিছোঁ। এই প্ৰশ্নবিলাক মই বুজাই দিবলৈ যত্ন কৰিম। চেপ্টাৰ 2 নেলছন মেণ্ডেলা পাৰ্ট 1 ইজি এনচাৰ্ছ টু দ্য ডিফিকাল্ট কুৱেশ্যন। জটিল প্ৰশ্নবিলাকৰ সহজ উত্তৰ মই দিবলৈ যত্ন কৰোঁ। প্ৰথম প্ৰশ্নটো মই এনেধৰণে দিছোঁ। কুৱেশ্যন নম্বৰ এ, হোৱাট ডু ইউ ন' এবাউট মেণ্ডেলা? মেণ্ডেলাৰ বিষয়ে তোমালোকে কি জানা বাৰু? এই বুলি ক'লে আমি কি ক'ম? Nelson Rolihlahla Mandela was a South African anti-apartheid revolutionary political leader. বুজিবলৈ যত্ন কৰা। এইটো 2 নম্বৰ আহিলে এনেকৈ লিখিলে ভাল হ'ব। ৰলিহলা মেণ্ডেলা আছিল সাউথ আফ্ৰিকাৰ এণ্টি এপাৰ্থেইড মানে হ'ল এপাৰ্থেইড ছিষ্টেমটোৰ যিটো অমানৱীয় বগাকলাৰ নীতি আছিল, এপাৰ্থেইড নীতি, তাৰ বিৰুদ্ধে কৰা এণ্টি এপাৰ্থেইড বুলি কয়। তেওঁৰ বিৰুদ্ধাচৰণ কৰা এজন ৰিভলিউচনাৰী মানে হ'ল বৈপ্লৱিক, এজন বৈপ্লৱিক পলিটিকেল লিডাৰ আছিল, ৰাজনৈতিক লিডাৰ আছিল। He was the first black president of South Africa. তেওঁ সাউথ আফ্ৰিকাৰ ব্যক্তি আছিল। He served as a president of South Africa from 1994 to 1999. আৰু তেওঁ প্ৰেছিডেণ্ট হিচাপে সাউথ আফ্ৰিকাত তেওঁ 1994 চনৰ পৰা 1999 চনলৈকে তেওঁ প্ৰেছিডেণ্ট হিচাপে তেওঁ শাসন কৰিছিল। এয়া মেণ্ডেলা প্ৰথম ৰাষ্ট্ৰপতি হোৱা, পৃথিৱীৰ বিখ্যাত এজন ৰাজনৈতিক নেতা হোৱাৰ তেওঁ এই প্ৰথম এইখন গাড়ীতেই এইজন মেণ্ডেলা ওলাই আহিছে। এই শুভ উদ্বোধনী অনুষ্ঠানৰ পিছত Senior officers of South African National Defence Force, Mr. Mandela mounts the steps into the শুভ উদ্বোধনী অনুষ্ঠানৰ পিছত তেওঁ ৰাষ্ট্ৰপতি হৈছিল। তাৰপিছৰ প্ৰথম প্ৰশ্নটো কিতাপত থকা মতে প্ৰশ্নটো, Where did the inauguration ceremony take place? Very important question. Where did the inauguration ceremony take place? এই ইনগুৰেশ্যন চেৰেমনিখন ক'ত অনুষ্ঠিত হৈছিল? এই বুলি কওঁতে মই উত্তৰটো কৈ দিছোঁ। The inauguration ceremony took place in the lovely sandstone amphitheater formed by the Union Buildings in Pretoria. Very important question. গোটেইকেইটা শব্দ ভালকৈ জানি ল'বা, মই বুজাই দিছোঁ। ইনগুৰেশ্যন চেৰেমনি মানে কি আছিল? উদ্বোধনী অনুষ্ঠানটো ক'ত টেক প্লেচ মানে অনুষ্ঠিত হৈছিল। কোন ঠাইত অনুষ্ঠিত হৈছিল? লাভলি, মনোমোহা, দেখি অতি ভাল লগা চেণ্ডষ্টোন এম্ফিথিয়েটাৰ। হোৱাট ইজ মিন বাই চেণ্ডষ্টোন? চেণ্ডষ্টোন এবিধ শিল, এবিধ বালি শিল বা এবিধ শিল, বিশেষ এবিধ ৰংচঙীয়া সুন্দৰ শিলেৰে নিৰ্মিত এম্ফিথিয়েটাৰ। এতিয়া আন এটা প্ৰশ্ন দিবলগীয়া আছিল, হোৱাট ইজ মিন বাই এম্ফিথিয়েটাৰ? এম্ফিথিয়েটাৰ মানেনো কি? এম্ফিথিয়েটাৰ হ'ল এখন খোলা মঞ্চ। মই ইয়াৰ পিছত তোমালোকক ছবিত দেখি বুজাই দিবলৈ যত্ন কৰিম। এখন ডাঙৰ সম্ভ্ৰান্ত বিৰাট গহীন গম্ভীৰ সুন্দৰ পৰিৱেশৰ এখন মঞ্চ। এম্ফিথিয়েটাৰ মানে মোটামুটিকৈ আমি কি বুলি ক'লো? এইখন এখন খোলা মঞ্চ, এম্ফিথিয়েটাৰ, যিখন নেকি চেণ্ডষ্টোনেৰে নিৰ্মিত, আৰু এইখন অনুষ্ঠিত হৈছিল ইউনিয়ন বিল্ডিংছ,
ইউনিয়ন বিল্ডিংছ তাৰ চাৰিওফালে কিছুমান বিল্ডিঙে আগুৰি আছিল সেই বিল্ডিঙৰ মাজত আছিল সেই বিল্ডিং বিলাকক কোৱা হৈছে ইউনিয়ন বিল্ডিংছ সেই তেওঁলোকৰ দেশৰ সেই বিল্ডিং বিলাকৰ নাম সেই গোটেইখিনিকে একেলগে ইউনিয়ন বিল্ডিংছ বুলি কয় সেই ইউনিয়ন বিল্ডিংছৰ মাজত এখন এম্ফি থিয়েটাৰ মানে হ'ল এখন ৰংগমঞ্চ খোলা মঞ্চ যাৰ ওপৰত ছাল নাথাকে মই বুজাবলৈ যত্ন কৰিম ইয়াৰ পিছতে দেখুৱাবলৈ যত্ন কৰিম সেই এম্ফি থিয়েটাৰত সেইখন ডাঙৰ সভা হৈছিল মানে ইনোগ্ৰেশ্যন চেৰেমনিটো হৈছিল আৰু সেইখন আছিল কেৱল বগা মানুহৰহে এম্ফি থিয়েটাৰ তাত ক'লা মানুহে ইমান বছৰ ইমান যুগে কেতিয়াও প্ৰৱেশ কৰিব পৰা নাছিল বগা মানুহসকলৰ এখন সম্ভ্ৰান্ত অতি মৰ্যাদাপূৰ্ণ গাম্ভীৰ্যপূৰ্ণ এখন খোলা মঞ্চ ওপৰত যাৰ ছাল নাই আৰু চাৰিওফালে ইউনিয়ন বিল্ডিংছে আগুৰি আছিল কোন ঠাইত পেট্ৰিয়া মই পেট্ৰিয়া ক'ত বাৰু তোমালোকক দেখাবলৈ যত্ন কৰিম এয়া এইখন অসমৰ চিত্ৰ দেখিছা অসম ভাৰতৰ চিত্ৰ দেখিছা এই অসম ভাৰতৰ পৰা পশ্চিম ফালে গৈ গৈ এইখনে হ'ল সাউথ আফ্ৰিকা তোমালোকে নিশ্চয় দেখিছা সাউথ আফ্ৰিকা এই সাউথ আফ্ৰিকাৰ যিটো ৰঙা চিন দিয়া আছে এই ৰঙা চিন দিয়া ঠাইখন এখন বিশেষ ঠাই সেইখনে হ'ল জোহেন্সবাৰ্গ তেওঁলোকৰ ডাঙৰ চিটিৰ ওচৰত জোহেন্সবাৰ্গৰ ওচৰত এইখিনিতে হ'ল তোমালোকে ঠাইত দেখিলে জোহেন্সবাৰ্গৰ ওচৰতে আটাইতকৈ প্ৰেটৰিয়া এই প্ৰেটৰিয়া নামৰ ঠাইখনত অনুষ্ঠিত হৈছিল এতিয়া গোটেইখিনি কথা মনত ৰাখিলে হ'ল ক'ত অনুষ্ঠিত হৈছিল মই তোমালোকক দেখুৱাব খুজিছো সেই সভাখন ক'ত অনুষ্ঠিত হৈছিল ইনোগ্ৰেশ্যন চেৰেমনিখন ক'ত অনুষ্ঠিত হৈছিল এইখন হৈছিল ক'ত হৈছিল লাভলি চেণ্ডষ্টোন এম্ফি থিয়েটাৰ এইখনে হ'ল এম্ফি থিয়েটাৰ য'ত মানুহ বহিব পাৰে বহুত মানুহ সম্ভ্ৰান্ত আসন আছে তাৰ চাৰিওফালে আগুৰি আছে তোমালোকে ভালকে লক্ষ্য কৰি লিখিবা তাৰ চাৰিওফালে আগুৰি আছে ভিডিঅ'টোৰ পাছৰ ফালে দেখিবলৈ পাবা যে চাৰিওফালে আগুৰি আছে ইউনিয়ন বিল্ডিংছে তাৰ কাষত কেউফালে দেখা পাবা যে ইউনিয়ন বিল্ডিংছে আগুৰি আছে এইখন অনুষ্ঠিত লাভলি চেণ্ডষ্টোন এম্ফি থিয়েটাৰ এইখনে হ'ল লাভলি চেণ্ডষ্টোন এম্ফি থিয়েটাৰ তাৰ চাৰিওফালে ইউনিয়ন বিল্ডিংছে আগুৰি আছে কোন ঠাইত প্ৰেটৰিয়া মই দেখুৱাইছো প্ৰেটৰিয়াত এয়া এম্ফি থিয়েটাৰ এয়া হ'ল ইনোগ্ৰেশ্যন চেৰেমনি অনুষ্ঠিত হোৱা এম্ফি থিয়েটাৰ লাভলি চেণ্ডষ্টোন এম্ফি থিয়েটাৰ of union buildings in Pretoria. তাৰ পিছৰ প্ৰশ্নটোলৈ আহিছো Can you say how 10th May is an autumn day? এইটো এটা জটিল অথচ গুৰুত্বপূৰ্ণ প্ৰশ্ন How can you say তোমালোকে কেনেকৈ কবা কিয় কবা বা কেনেকৈ কবা যে 10 May to autumn season বুলি autumn season মানে হ'ল শৰৎকাল 10 May to শৰৎকাল কেনেকৈ হ'ল তোমালোকে কি ব্যাখ্যা দিবা ইয়াৰে এইটো এটা ইম্পৰ্টেন্ট প্ৰশ্ন সচৰাচৰ আমাৰ অক্টোবৰ মাহতহে অটম সিজন হয় আমাৰ অটম সিজনৰ শৰৎকাল কেতিয়া হয় শৰৎকাল কেতিয়া হয় যে অক্টোবৰ মাহত যেতিয়া দুৰ্গা পূজা হয় সেই অক্টোবৰৰ মাহত আমাৰ অসমত বা ভাৰতত এইবিলাক ঠাইত শৰৎকালটো আৰম্ভ হয় কেতিয়া অক্টোবৰ মাহত কিন্তু তেওঁলোকে কৈছে যে 10 মে টু অটম সিজন বুলি কৈছে অটম ডে শৰৎকালৰ দিন বুলি কৈছে কিয় কৈছে কাৰণটো হ'ল শৰৎকালত আটাইতকৈ আনন্দমুখৰ পৰিৱেশ হয় মানুহৰ মনত অতি আনন্দ হয় কেউফালে মানুহৰ আনন্দমুখৰ পৰিৱেশ হয় সেই আনন্দমুখৰ পূজা পাতল বিলাকো আমাৰ ইয়াতে হয় কিন্তু তেওঁলোকৰ মে মাহত কিয় অটম সিজন বুলি কোৱা হ'ল মই উত্তৰটো গাই দিছো তোমালোকে প্ৰতিটো শব্দ ভালকে বুজিবলৈ যত্ন কৰিবা পৰীক্ষাৰ কাৰণে মানে বুজাৰ কাৰণে জটিল ভালকৈ মন কৰিবা Autumn season is a bright and pleasant season which falls in month of May in South Africa. Autumn season হলে এটা জকমকীয়া উজ্জ্বল ব্ৰাইট সিজন এটা সুন্দৰ আনন্দময় সিজন যিটো অক্টোবৰ মাহত মে মাহতহে পৰে সাউথ আফ্ৰিকাত তোমালোকে হয়তো এইটো কথা ভালকৈ বুজি পোৱা নাই বা জানা নাই যে সকলো সিজন গোটেই পৃথিৱীতে একেলগে নপৰে সেইটো সলনি হৈ থাকে আফ্ৰিকাত দক্ষিণ আফ্ৰিকাত শৰৎকাল পৰে কিন্তু মে মাহতহে পৰে
গতিটো বিশেষ মন কৰিবলগীয়া মে মাহত পৰা তেওঁলোকৰ সেইটো আচলতে সেইটো মে মাহে আছিল কিন্তু দ মেটোনো কিয় আকৌ অটম ডে হ'ল কি কবৰ কাৰণে বিচাৰিছে moreover 10th May was celebrated as an autumn day অৱশ্যে এই বুলি কোৱা হৈছে উত্তৰটোৰ যে সেই দ মেটোকে শৰৎকালৰ দিন যেন হৈছিল অটম ডে হিচাপে তেওঁলোকে সেলিব্ৰেট কৰিছিল পালন কৰিছিল যেনেকৈ আমাৰ দুৰ্গা পূজা পালন কৰা হয় ৰাস পালন কৰা হয় এইবিলাক অটম সিজনত হয় আনন্দমুখৰ পৰিৱেশ হয় তেওঁলোকৰো আনন্দমুখৰ অটম সিজন হৈ পৰিছিল সেই দিনটোত ইন সাউথ আফ্ৰিকা গোটেই সাউথ আফ্ৰিকাই শৰৎকাল আৰম্ভ হৈছিল সেই দিনটোকেই তেওঁলোকে শৰৎকালৰ দিন বুলি তেওঁলোকে অভিহিত কৰিছিল বিকজ দেয়াৰ ৱাজ দ্য লাৰ্জেষ্ট গেদাৰিং কাৰণ তাতে হৈছিল যেনেকে পূজাত আটাইতকৈ মানুহ জমা হয় উৎসৱবিলাকত লক্ষ্মী পূজা দুৰ্গা পূজা এইবিলাকত যেনেকে বহুত মানুহ গেদাৰিং হয় সেইদিনা সাউথ আফ্ৰিকাত অজস্ৰ হেজাৰ মোৰ দেন লাখ 1 লাখতকৈও বেছি মানুহ হৈছিল আৰু 140 কাণ্ট্ৰিজ জইন ইন দ্য ইনগ্ৰেশ্যন চেৰেমনি কিমান 140 খনতকৈও অধিক দেশৰ মানুহে লিডাৰ্ছ এণ্ড পিপুল বিলাকে বিভিন্ন ধৰণৰ মানুহে তাতে জইন কৰিছিল সাউথ আফ্ৰিকাত লিডাৰ্ছ অন সাউথ আফ্ৰিকান সইল দক্ষিণ আফ্ৰিকাৰ মাটিত এই লক্ষাধিক মানুহৰ সেইদিনা সমাগম হৈছিল কিহৰ কাৰণে সমাগম হৈছিল ফৰ দা ইনষ্টলেশ্যন তোমালোকে এপ বিলাক ইনষ্টল কৰা পাইছা সেইদিনাৰ পৰা আৰম্ভণি হৈছিল ইনষ্টলেশ্যন মানে আৰম্ভণি বুলি ক'ব পাৰা ফৰ দা ইনষ্টলেশ্যন অফ দা কিহৰ ইনষ্টলেশ্যন এটা বিৰাট ডাঙৰ ভাল কাম এটা আৰম্ভ হোৱাৰ কাৰণে তেওঁলোকৰ গোটেই লক্ষ মানুহৰ এটা উৎসৱ মুখৰ শৰৎকালৰ দিন হৈ পৰিছিল কি আৰম্ভ হৈছিল সেইদিনা ফাৰ্ষ্ট ডেমক্ৰেটিক প্ৰথম ডেমক্ৰেটিক গণতান্ত্ৰিক নন ৰেচিয়েল মানে জাতি বৰ্ণহীন জাতি বৰ্ণহীন গভৰ্ণমেণ্ট অন ডেট ডে কাৰণ সেই দিনাই গোটেই পৃথিৱী বুলি ক'ব পাৰি গোটেই সাউথ আফ্ৰিকাতে নন ৰেচিয়েল ডেমক্ৰেটিক গভৰ্ণমেণ্ট এখন ষ্টাৰ্ট হৈছিল সেইকাৰণে সেই দিনটোক তেওঁলোকে কি দিন বুলি অভিহিত কৰিছে সেই দিনটোক তেওঁলোকে শৰৎকালৰ দিন বুলি কৈছে সেই দিনটোৱে যেন শৰৎকালৰ দিন এই বুলি তেওঁলোকে অভিহিত কৰিছিল তোমালোকে নিশ্চয় বুজি পাইছা হাউ কেন ইউ সে সেই দিনৰ কেনেকুৱা এটা আনন্দৰ মুখৰ পৰিৱেশ হৈছিল মই তোমালোকক দেখুৱাব বিচাৰিছো খন্তেক এই ধৰণে গোটেই 140 কাণ্ট্ৰিজ কিমান বুলি ক'লো 140 কাণ্ট্ৰিজ 140 খনতকৈও অধিক দেশৰ লিডাৰ্ছ বিলাকে আহি তাতে জইন হৈছিল তাৰ পিছৰ প্ৰশ্নটো মই দিব বিচাৰিছো What is mean by extraordinary human disaster according to Mandela? মই প্ৰশ্নটোক কিতাপত যেনেকে আছে অলপ সহজকৈ ভাঙি দেখুৱাইছো কিতাপত প্ৰশ্নটো অকণ বেলেগকে আছে কিতাপৰ ধৰণে নাহে সেই ধৰণে প্ৰশ্নটো নাহিব পাৰে কিন্তু মই বুজি পোৱাৰ সহজকৈ প্ৰশ্নটো বুজাই দিছো 3 নম্বৰ প্ৰশ্নটো এইটো একেবাৰে অতি দৰকাৰী কথা বুজি পাবলৈ জটিল যে এক্সট্ৰা অৰ্ডিনাৰী হিউমেন ডিজাস্টাৰ মানে কি এক্সট্ৰা মানে কি এক্সট্ৰা বুলি ক'লে অতিৰিক্ত অতিমাত্ৰা সাংঘাতিক অদ্ভুত অৰ্ডিনাৰী মানে অসাধাৰণ হিউমেন ডিজাস্টাৰ হিউমেন মানে মানৱীয় ডিজাস্টাৰ মানে হ'ল বিপৰ্যয় যেনে ভূমিকম্পও এটা ডিজাস্টাৰ কিন্তু সেইটো নেচাৰেল ডিজাস্টাৰ বানপানীও ডিজাস্টাৰ কিন্তু সেইটো নেচাৰেল ডিজাস্টাৰ কিন্তু সাউথ আফ্ৰিকাত কি হৈ আছিল কি চলি আছিল এক্সট্ৰা অৰ্ডিনাৰী হিউমেন ডিজাস্টাৰ শব্দ তিনিটা শব্দ চাৰিটা শব্দ ভালকে মনত ৰাখাচোন এক্সট্ৰা অৰ্ডিনাৰী হিউমেন ডিজাস্টাৰ অমানৱীয় মানৱৰ সাংঘাতিক সংকট বিপৰ্যয় যিটো অসম্ভৱ এক্সট্ৰা অৰ্ডিনাৰী অতি অসম্ভৱ এক্সট্ৰা অৰ্ডিনাৰী বুলি ক'লে আমি এনে অৰ্থ কৰিম অতি অসম্ভৱ মানৱীয় বিপৰ্যয় এটা আৰম্ভ হৈছিল এই বিপৰ্যয়টোকে মেণ্ডেলাই এক্সট্ৰা অৰ্ডিনাৰী হিউমেন ডিজাস্টাৰ বুলি কৈছে মই প্ৰশ্নটোৰ উত্তৰখিনি মাতি দিব বিচাৰিছো
প্ৰশ্নটো এনে ধৰণৰ On the first decade of 20th century, 20 শতিকাৰ decade মানে হ'ল দশক 20 শতিকাৰ ফাৰ্ষ্ট ডিকেডত প্ৰথম দশকত হোৱাইটছ বগাসকলে ইৰেক্টেড মানে হ'ল আৰম্ভ কৰা স্থাপন কৰা থিয় কৰা এনেকুৱা অৰ্থ হয় ইৰেক্টেড দ্য most inhuman এনে এটা নীতি আৰম্ভ কৰিছিল যিটো ইনহিউমেন অমানৱীয় নীতি এটা আৰম্ভ কৰিছিল এণ্ড হাৰ্চেষ্ট মানে কঠোৰতম অমানৱীয় কঠোৰতম এপাৰ্থেইড চিষ্টেম ইন সাউথ আফ্ৰিকা কেতিয়া বুলি ক'লো ভালকে মনত ৰাখিবা 20 শতিকাৰ আৰম্ভণিৰ দশকত ডিকেড মানে দশক 20 শতিকাৰ আৰম্ভণিৰ দশকত অমানৱীয় এই এপাৰ্থেইড চিষ্টেমটো কোনে ইৰেক্ট কৰিছিল ইৰেক্ট মানে প্ৰতিষ্ঠা কৰা আৰম্ভ কৰা স্থাপন কৰা কোনে কৰিছিল হোৱাইটসকলে বগা মানুহবিলাকে আৰম্ভ কৰিছিল সাউথ আফ্ৰিকাত It created deep and long-lasting wound. এই এপাৰ্থেইড চিষ্টেমে সাউথ আফ্ৰিকাৰ অগণন হোজা সাধাৰণ কোলা মানুহৰ ওপৰত এনে এটা আঘাত কৰিছিল ক্ৰিয়েটেড মানে সৃষ্টি কৰিছিল ডিপ মানে গভীৰ এণ্ড লং লাষ্টিং মানে দীৰ্ঘদিনীয়া বহুদিন লাষ্টিং কৰা বহুদিন চলি থকা ওন মানে আঘাত ঘা দাগ আঘাত এটা সাংঘাতিক ঘা এডোখৰ সৃষ্টি কৰিছিল আঘাত এটাৰ সৃষ্টি কৰিছিল ইন দ্য কাণ্ট্ৰি গোটেই সাউথ আফ্ৰিকাত এই অমানৱীয় এপাৰ্থেইড চিষ্টেমে সাউথ আফ্ৰিকাৰ মানুহবিলাকক এটা চৰম আঘাত দীৰ্ঘম্যাদী এটা চৰম আঘাত হানিছিল সাউথ আফ্ৰিকা people of South Africa. Mandela described it. মেণ্ডেলাই এই অদ্ভুত কাহিনীটোকে এই অদ্ভুত এপাৰ্থেইড চিষ্টেমটোকে তেওঁ কৈছে এক্সট্ৰা অৰ্ডিনাৰী হিউমেন ডিজাষ্টাৰ ইমান শ বছৰ ধৰি যি অমানৱীয় অত্যাচাৰ কৰিছিল সেই অমানৱীয় অত্যাচাৰটোকে তেওঁ হিউমেন ডিজাষ্টাৰ বুলি ব্যাখ্যা কৰিছে তাৰ পিছৰ প্ৰশ্নটো 3 নম্বৰৰ একেলগে দিছে কিতাপত মই 3 নম্বৰৰ প্ৰশ্নটো দুটা ভাগ কৰি দিছো তোমালোকে বুজা সুবিধা হ'ব আৰু পৰীক্ষাত মই কোৱাৰ নিচিনাকৈ আহিব পাৰে বুলি মই বেলেগে দিছো 3 নম্বৰ বি বুলি দিছো সেইটো গ'ল এক্সট্ৰা অৰ্ডিনাৰী হিউমেন ডিজাষ্টাৰ কেতিয়া হৈছিল বাৰু এবাৰ ভাবি চোৱা কেতিয়া হৈছিল 20 শতিকাৰ প্ৰথম দশকত ফাৰ্ষ্ট ডিকেডত হৈছিল তাৰ পিছত লাষ্ট ডিকেডত শেষৰ ডিকেডত মানে 20 শতিকাৰ শেষৰ দশকত গৈ এই অমানৱীয় নীতিটোই আজীৱন সংগ্ৰাম কৰি সাউথ আফ্ৰিকাৰ মানুহবিলাকে সেইটো ওফৰাই পেলালে জানা 1994ত সেইটো ওফৰাই দিলে তাৰ পিছত কি হ'ল যিটো জয় হ'ল কোলাবিলাকৰ জয় হ'ল গোটেই পৃথিৱীৰ মানুহৰ জয় এইটো ইমান ডাঙৰ যে কোলা আৰু কোলা বুলি কোনেও ঘৃণা কৰিব নোৱাৰা গোটেই কোলা মানুহৰ গোটেই পৃথিৱী জোৰা কোলা মানুহৰে এইটো ডাঙৰ জয় এটা হোৱাট ইজ দ্য গ্লোৰিয়াছ হিউমেন এচিভমেণ্ট সেই কথাটোতে মেণ্ডেলাই এই কথাটো কৈছে যে এইটো তেওঁলোকে হোৱাট ইজ দ্য গ্লোৰিয়াছ হিউমেন এচিভমেণ্ট মেণ্ডেলাই কৈছে সেইটোকে গ্লোৰিয়াছ হিউমেন এচিভমেণ্ট বুলি কৈছে কিনো গ্লোৰিয়াছ হিউমেন এচিভমেণ্ট শব্দকেইটাৰ অৰ্থ ভালকে বুজিবলৈ যত্ন কৰা গ্লোৰিয়াছ মানে গৌৰৱময় হিউমেন মানে মানৱীয় এচিভমেণ্ট মানে সফলতা কৃতজ্ঞতা মানে কি হ'ল এইটো গোটেই মানৱ জাতিৰে এটা ডাঙৰ গৌৰৱময় সফলতা মানৱ জাতিৰ গৌৰৱময় সফলতা বুলি তেওঁ ব্যাখ্যা কৰিছে কিয় তেওঁ মেণ্ডেলাই গৌৰৱময় মানৱতাৰ বিজয় গৌৰৱময় মানৱতাৰ বিজয় বুলি তেওঁ ব্যাখ্যা কৰিছে মই উত্তৰটো এনেধৰণে দিছো ইন দ্য লাষ্ট ডিকেড অফ 20th century আকৌ সেই 20 শতিকাৰ শেষৰ দশকত আৰম্ভ হৈছিল এপাৰ্থেইডটো বেয়া নীতিটো আৰম্ভ হৈছিল ফাৰ্ষ্ট দশকত আৰু লাষ্টৰ দশকত শেষৰ দশকত মানে 90 চনৰ পৰা সেইটো আৰম্ভ হৈছিল সেই চনত মানে শেষৰ দশকত 20th century the harshest and most
ইনহিউমেন এপাৰ্থিড চিষ্টেম, যিটো হাৰ্চে শব্দটো মনত ৰাখিবা, কঠোৰতম, নিষ্ঠুৰতম, ইনহিউমেন মানে অমানৱীয় এই নীতিটো ৱাজ অভাৰটাৰ্ণ, শব্দটো মনত ৰাখা। অভাৰটাৰ্ণ কৰি দিয়া হৈছিল, ওলোটাই দিয়া হৈছিল, বগৰাই দিয়া হৈছিল, পেলাই দিয়া হৈছিল, অভাৰটাৰ্ণ কৰা হৈছিল, ঘূৰাই পেলাই দিয়া হৈছিল, বগৰাই পেলাই ওফৰাই দিয়া হৈছিল, ভাল শব্দ, ওফৰাই দিয়া হৈছিল। ফৰ ইভাৰ মানে চিৰকালৰ কাৰণে সেই আটাইতকৈ অমানৱীয় নীতিটো আঁতৰাই পেলালে ফ্ৰম চাউথ আফ্ৰিকা। অকল চাউথ আফ্ৰিকাই নহয়, গোটেই পৃথিৱীৰ পৰা ইতিমধ্যে পাইছে যে পৃথিৱীৰ অন্য ঠাইৰ পৰা যায় শেষত অৱশেষত চাউথ আফ্ৰিকাত আছিল, আৰু চাউথ আফ্ৰিকাৰ পৰাও সেই ইনহিউমেন এপাৰ্থেইড চিষ্টেমটো অভাৰটাৰ্ণ কৰি দিয়া হ'ল, আঁতৰাই পেলোৱা হ'ল ফৰ ইভাৰ, চিৰদিনৰ কাৰণে। এইটো এটা মানৱৰ বিজয়। সেইকাৰণে মেণ্ডেলা মেনশ্যনছ ইট, সেইকাৰণে তেওঁৰ ভাষণত মেণ্ডেলাই এইটো মেনশ্যন কৰিছে, মানে উল্লেখ কৰিছে, ইট এজ আ গ্লৰিয়াছ হিউমেন এচিভমেণ্ট। এইটোকে তেওঁ গৌৰৱময় মানৱীয় সফলতা, মানুহৰ বিজয়, মানুহৰ সফলতা বুলি তেওঁ এইটো ব্যাখ্যা কৰিছে। এই কথাটো পৰীক্ষাৰ কাৰণে অতি মনত ৰাখিবলগীয়া যে আগতে আমি পালো এক্সট্ৰা অৰ্ডিনাৰী হিউমেন ডিজাষ্টাৰ আৰম্ভ হৈছিল কেতিয়া? ফাৰ্ষ্ট ডিকেড, আৰু লাষ্ট ডিকেডত এইটো আঁতৰাই দিয়া হ'ল। কুৱেশ্যন নাম্বাৰ 4, হোৱাট ডাজ মেণ্ডেলা থেংক ইণ্টাৰনেশ্যনেল লিডাৰ্ছ ফৰ? মই ইতিমধ্যে তোমালোকক কৈছো যে সেই ইনগ্ৰেশ্যন চেৰেমনিটোত লক্ষাধিক মানুহ, হেজাৰ হেজাৰ মানুহ লগ হৈছিল। কোন লগ হৈছিল সেইটো তোমালোকৰ কাৰণে পৰীক্ষাৰ কাৰণে দৰকাৰী। কোনবিলাক? ৱৰ্ল্ড লিডাৰ বিলাক, যিবিলাক পৃথিৱীৰ ডাঙৰ ডাঙৰ লিডাৰ আহিছিল, হেজাৰ হেজাৰ মানুহ তাতে জমা হৈছিল। সেই মানুহবিলাকক তেওঁ মেণ্ডেলাই বেছিভাগ ডাঙৰ ডাঙৰ সকলো দেশৰ মানুহক ভাষণ দিবলৈ দিছিল, তেওঁলোকক সম্বৰ্ধনা জনাইছিল। কেনেকৈ সম্বৰ্ধনা জনাইছিল? মই মেণ্ডেলাই প্ৰতিজন ৱৰ্ল্ড লিডাৰক কেনেধৰণে সম্ভাষণ জনাইছিল মই তাকে তোমালোকক দেখুৱাবলৈ যত্ন কৰোঁ। হোৱাট ডাজ মেণ্ডেলা থেংক, কি কাৰণত মেণ্ডেলাই ধন্যবাদ জনাইছিল দ্য ইণ্টাৰনেশ্যনেল লিডাৰ ফৰ? কিহৰ সেই ইণ্টাৰনেশ্যনেল মানে আন্তৰ্জাতিক, পৃথিৱীৰ বিভিন্ন আন্তৰ্জাতিক লিডাৰ বিলাকক তেওঁ কিহৰ কাৰণে অশেষ ধন্যবাদ জনাইছিল? তোমালোকে দেখি ভাল পাবা নিশ্চয়, কেনেকৈ তেওঁ সাৱটি সাৱটি ধৰি সকলো ৱৰ্ল্ড লিডাৰ বিলাকক তেওঁ সম্ভাষণ জনাইছিল। কিয় জনাইছিল? এই কাৰণেই জনাইছিল যে উত্তৰটো এনেধৰণৰ, মেণ্ডেলা থেংকছ দ্য ইণ্টাৰনেশ্যনেল লিডাৰ্ছ, মেণ্ডেলাই আন্তৰ্জাতিক লিডাৰ সকলোকে সম্ভাষণ জনাইছিল, ধন্যবাদ জনাইছিল, ফৰ হেভিং কাম টু দেয়াৰ পচেছন, তেওঁলোকৰ লগত এই ধৰণে শোভাযাত্ৰাত তেওঁলোকৰ লগত সহযোগিতাত অহা কাৰণে। তেওঁলোকে যে অকল ক'লা মানুহেই নহয়, গোটেই পৃথিৱীৰ মানুহ আহিছিল, যাতে এইটো অকল গোটেই মানুহবিলাক যে আহিছিল এই কাৰণেই যে এইটো অকল চাউথ আফ্ৰিকাৰ স্বাধীনতা নহয়, চাউথ আফ্ৰিকাৰ বিজয় নহয়, মানৱ জাতিৰ এই বিজয় বুলি গোটেই ক'লা মানুহৰ নহয়, আনকি বগা মানুহবিলাকেও সেইটো বিশ্বাস কৰিছিল, এইটো মানৱ জাতিৰ বিজয়। তেওঁলোকে সকলো ঢাপলিয়াই হেজাৰ হেজাৰ লাখ লাখ মানুহ আহি মেণ্ডেলাক সম্ভাষণ জনাইছিল। তেওঁলোকে আহি এই
আনন্দ উৎসৱত সকলোৱে উৎসাহ যোগোৱাৰ কাৰণে তেওঁ মানুহবিলাক সাউথ আফ্ৰিকাৰ মানুহৰ লগতে আহি তেওঁলোকৰ লগত সহযোগিতা কৰাৰ কাৰণে ধন্যবাদ জনাইছিল হি থ্যাংকস দেম ফৰ দেয়াৰ সাপোৰ্ট আৰু তেওঁলোকে যে সাপোৰ্ট দিছে যে বেছ হ'ল ভাল হ'ল তোমালোকৰ এই বিজয়টো আমাৰ মানৱ জাতিৰ বিজয় এই বুলি যে তেওঁলোকে ক'লে এই বিজয়টোৰ কাৰণে সাপোৰ্ট কৰিলে যে সমৰ্থন কৰিলে to the glorious achievement এইটো গৌৰৱময় সফলতা অকল দক্ষিণ আফ্ৰিকাৰে নহয় দক্ষিণ আফ্ৰিকাৰ সফলতাটো তেওঁলোকে যে গ্ৰহণ কৰিছে স্বীকাৰ কৰিছে এই কাৰণে তেওঁ সকলো মানুহকে কি কৰিছে ধন্যবাদ সকলোকে ধন্যবাদ জনালো ধন্যবাদ জনাইছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ইমানতে সামৰা হ'ল